অনুষ্ঠান তোমালোকে আমাক উপহাৰ দিলা তাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ। কি ক'ম, ক'বলৈ আচলতে ভাষাই হেৰাই গৈছে। আচলতে ক'বলৈ গ'লে এইখন মহাবিদ্যালয় আচলতে এডমিশ্যন লোৱা আৰু ঘৰত আচলতে সমৰ্থন কৰা নাছিলে। আচলতে মই সেইটো তাৰপৰা ফাৰ্ষ্ট ডিচিশ্যন লৈছোঁ আচলতে যে মই ইনকাম কলেজত ল'ম আৰু অসমীয়া ল'ম। বিদায় সম্বৰ্ধনা অনুষ্ঠান দেই আজি। মৰম সঁচাকৈ আমাৰ গায়ত্ৰীলৈ বহুত মৰম। আমাৰ সঁচাকৈ আমি আটাইবোৰে অসমীয়া সঁচাকৈ আবেগী। মই নিজেও আবেগ বহুত জোৰকৈ ধৰি ৰাখিছোঁ। গতিকে আহা তোমালে আহা আহা আমি এটা কাম কৰোঁ। অসমীয়া বিভাগৰ লিখিত দায়িত্ব অনুষ্ঠিত কৰা বিদায় অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বিনীতা বৰা বাইদেউ, শ্ৰদ্ধাৰ নিজুমণি বাইদেউ, গীতা বাইদেউ আৰু মঞ্চত আসন গ্ৰহণ কৰি থকা ইংৰাজী বিভাগৰ শ্ৰদ্ধাৰ বাইদেউলৈ আমি শ্ৰদ্ধা জনাইছোঁ। আৰু এই অনুষ্ঠানৰ মধ্যমণি স্বৰূপ মোৰ সতীৰ্থবৃন্দ, আৰু এই অনুষ্ঠানটো অনুষ্ঠিত কৰি ইমান এটা সুন্দৰ পৰিৱেশ দিয়াৰ বাবে পোনপ্ৰথমে মই আমাৰ অসমীয়া বিভাগৰ ভাইটি ভণ্টিসকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিদায় সভা বুলি ক'লে মনলৈ বহু কথা আহিছে। এই দীক্ষা মহাবিদ্যালয়ৰ মোৰ বাবে এটা বহু আৱেগ, তাৰ লগে লগে অসমীয়া বিভাগ বুলি ক'লে মনলৈ বৰ এটা হেঁপাহ আছে। এই মহাবিদ্যালয়ত মোৰ 5টা বছৰ অতিক্ৰম কৰিলোঁ। এই 5টা বছৰত কিমান কি স্মৃতি থাকিব পাৰে, কিমান কি অতীত থাকিব পাৰে সেয়া ভাবিব নোৱাৰোঁ। যিমানদূৰ সম্ভৱ, যিমানদূৰ পাৰোঁ নিজৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে এই মহাবিদ্যালয়ত বহুত বেছি মই মহাবিদ্যালয়খনক যি দিব পাৰিছোঁ তাৰ বিপৰীতে মহাবিদ্যালয়খনৰ পৰা মই বহুত বেছি কিবা পাইছোঁ। মহাবিদ্যালয়খনৰ যেতিয়া আমি ফাৰ্ষ্ট ইয়েৰত আছিলোঁ, সেই ফাৰ্ষ্ট ইয়েৰৰ পৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই ITI কৰিবলৈ গ'লোঁ। ITI কৰাৰ পাছত পুনৰ আহি মহাবিদ্যালয়তে অসমীয়া বিভাগত মই নামভৰ্তি কৰিলোঁ। ইয়াৰ পূৰ্বতে মই মোৰ নিজৰ সমনীয়াসকলক মই বিদায় অনুষ্ঠান পাতিছোঁ। আজি তাৰ বিপৰীতে এই মহাবিদ্যালয়ৰ পৰা আমি বিদায় ল'বলৈ আহিছোঁ। সঁচাকৈ বিদায় শব্দটো এটা বৰ বিষাদ আৰু আৱেগ নিশ্চিত এটা শব্দ। হয়তো আজি কলেজৰ এই মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ মাজত থাকি মহাবিদ্যালয়ত থাকি ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা আজি অন্তিমটো দিন মই পুনৰবাৰ মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদায় সাহস দি অহা মোৰ অতি শ্ৰদ্ধাৰ বিনীতা বৰা বাইদেউ, নিজু বাইদেউ, গীতা বাইদেউ, নকুল ফুকন ছাৰ, শ্যাম ছাৰ, তেখেতলৈও মই
বহুত বহুত শ্ৰদ্ধা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে আহিবলগীয়া দিনত ভৱিষ্যতত যাতে এজন ভাল মানুহ হ'ব পাৰোঁ। আৰু এই মহাবিদ্যালয়ে শিকালে যে জীৱনত কেনেকৈ আগবাঢ়িব পাৰি, মানুহৰ মনটো সঠিকভাৱে যদি বহুদূৰ বহু ভালভাৱে যদি আগবাঢ়িব নোৱাৰোঁ, জীৱনত সামাজিকভাৱে আগবাঢ়িবলৈ শিকা, ছাত্ৰ ছাত্ৰীৰ লগত থকা, সমাজৰ হৈ ভাল ভাল চিন্তা কৰিবলৈ শিকা, এই সকলোবোৰ দিশ এই মহাবিদ্যালয়ৰ পৰা পাইছোঁ। এই মহাবিদ্যালয়খন কেতিয়াও পাহৰিব নোৱাৰোঁ, শিক্ষাগুৰুসকলক পাহৰিব নোৱাৰোঁ, সতীৰ্থসকলক পাহৰিব নোৱাৰোঁ, বহু স্মৃতি থাকি যাব। কিন্তু এই শিক্ষা মহাবিদ্যালয়ৰ মানে অন্তৰত থাকিব। মই পুনৰবাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা মোৰ অনুচকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহি থাকিবলগীয়া দিনত তোমালোকে এই শিক্ষা মহাবিদ্যালয়ত অসমীয়া বিভাগটোক জীৱিকাই তুলিব লাগিব। আমি যেতিয়া এই মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে ডিপাৰ্টমেণ্ট ৱাইজ কলেজ উইক যেতিয়া আৰম্ভ হৈছিল, সেই প্ৰথম বৰ্ষত আমি বহুত কষ্ট কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে তেনেকুৱা এটা পৰিৱেশ পাইছিলোঁ যেতিয়া আমাৰ ছিনিয়ৰসকল আছিলে, ছিনিয়ৰসকলৰ লগত থাকি আমি অসমীয়া বিভাগটোক কেনেকৈ আগবঢ়াব পাৰোঁ। পোনপ্ৰথমে অসমীয়া বিভাগটোৰ প্ৰতি ভাল পোৱা হ'বলৈ হ'লে আমি যে অসমীয়া বিভাগ এটা পৰিয়াল, সেই আৱেগটো আহিব লাগিব আমাৰ মনত। আমি সকলোৱে ভাবি ল'ব লাগিব যে এই অসমীয়া বিভাগটো মোৰ বিভাগ, আৰু মই নহয় আমি হৈ আমি সকলোৱে লগত লগ হৈ একেখন হাতে একেখন নাৱৰে যাত্ৰী হৈ আমি আগুৱাই নিব লাগিব মহাবিদ্যালয়খনক। কেৱল মই বিভাগটোক আগুৱাই নিয়াৰ কথা কোৱা নাই, নিজৰ বিভাগটোতো লাগিবই, তাৰ উপৰিও গোটেই মহাবিদ্যালয়খনক আমি কেনেকৈ জীৱিকাই তুলিব লাগিব তাৰ কথা আমি চিন্তা কৰিব লাগিব। আমি এই মহাবিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি দুবাৰকৈ আমি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছোঁ। এনেকুৱা ধৰণৰ বহু স্মৃতি থাকি যাব। আৰু বিশেষ নকওঁ, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ।